বাৰু আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মোৰ নাম পিংকু পেগু। ঘৰ মোৰ ঢকুৱাখানাত, গোগামুখতে থাকোঁ। আৰু কিন্তু আজি এই নম্বৰ 1 নং 1 দক্ষিণ ৰূপহী পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় সজল মিত্ৰ ডাঙৰীয়া, আগতে জলমিত্ৰ বুলি কয়, আজিকালি সজল মিত্ৰ বুলি নতুনকৈ গভৰ্ণমেণ্টে এটা টাইটেল দিছে। আৰু এই পানী যোগানলৈ অহা আমাৰ এই গাঁৱৰে এই স্কিমৰে আমাৰ সন্মানীয় ছেক্ৰেটাৰী ডাঙৰীয়া আছে আৰু সন্মানীয় ৰাইজ ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই আমি কাৰ্যসূচীৰ কাৰণে মানে ততাতৈয়াকৰ মানে কৰিবলগীয়া হৈছে। শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি, লগতে আমি বৃক্ষৰোপণ। আজি আটাইতকৈ ডাঙৰ কথা হ'ল আজি মাদাৰ্ছ ডে, মাতৃ দিৱস, মাৰ দিৱস হয় আজি। মাৰ নামত মাক উৎসৰ্গা কৰি, মাৰ অবিহনেতো পৃথিৱী আধৰুৱা। যিমানখিনি পৃথিৱীত মা আছে তেখেতসকলক উৎসৰ্গা কৰি আমি তেখেতসকলৰ নামত শিলিখা গছ এজোপা ৰুম। আৰু আমি এই স্কিমতে আজি আৰ্গানিয়া ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল ডে অফ আৰ্গানিয়া বুলিও কয়। ডেট মিনছ আৰ্গানিয়াটো আমাৰ মৰক্কো বুলি উত্তৰ আফ্ৰিকাত বহুত এটা মূল্যৱান গছ হয়। এই গছৰ দ্বাৰা মানে যিহেতু তেওঁলোকে মেক্সিমাম খেতি বাতিৰ লগত জড়িত হৈ আছে। আৰু এই গছটো কি হয়, তাতো বহুত খৰাং অঞ্চল হয়। এই খৰাং অঞ্চলৰ যিমানখিনি খৰাং হ'লেও এই গছজোপা যাহাতাহ নমৰে, বহুতো ঔষধি গুণ আছে। আৰু এই গছজোপাৰ জৰিয়তে বহুত মানুহৰ স্বাৱলম্বী হৈছে। আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত, সকলো ক্ষেত্ৰত মানে এই গছৰ অৱদান আছে। সেইকাৰণে এই গছক লৈ মেলি আমি বিশ্ববাসীয়ে মানে এই গছটোক পুৰা স্মৰণ কৰি তেওঁলোকে পালন কৰিছে এই গছটো, যাতে ইয়াৰ ভেলুটো ৰাইজে বুজক বুলি মানে। আৰু ছেকেণ্ড কথা হ'ল, এই স্কিমৰ পানী যিহেতু আমি সকলো ৰাইজে ব্যৱহাৰ কৰোঁ, কিন্তু ইফালে মই বহুত জেগাত গৈ দেখিছোঁ, তাত কি দেখা পাইছোঁ আমি, পানী ৰাইজে বহুত ব্যৱহাৰ কৰিব জনা নাই মানে। য'তে ত'তে পানী মানুহ পেলাবহে জানে। পানীৰ কিমান মূল্য আছে। এতিয়া গৰম দিন আহিছে, আমাৰ ৰাতিপুৱা কেতিয়াবা যদি আমাৰ কাৰেণ্ট নাথাকে, টিউবৱেল যদি বেয়া হয়, হাহাকাৰ হৈ যায়। তেতিয়া আমি বুজি পাম পানী মানে কি। এনেই পানী য'তে ত'তে পৰি থাকিলে আমি তাৰ মূল্য নিদিওঁ মানে। কিন্তু পানীৰ অবিহনে জানো আমি জীয়াই থাকিব পাৰিম? কোনো মানুহে নোৱাৰে। সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, চৰকাৰে কোটি কোটি টকা খৰচা কৰি মেলি এনেকুৱা এটা স্কিম ৰাইজলৈ বিশুদ্ধ খোৱা পানী ঘৰে ঘৰে যাতে বিশুদ্ধ খোৱা পানী ৰাইজে ব্যৱহাৰ কৰিব পাৰে। কিন্তু তাৰ পৰিলক্ষিতত আমি ৰাইজে তাক ব্যৱহাৰ কৰিব জনা নাই। ব্যৱহাৰ কৰিব আমি শিকিব লাগিব, পানী বচাব লাগিব, নহ'লে এখন পৃথিৱীত জীয়াই থকাটো সম্ভৱ। আজি দুদিন বৰষুণ নিদিয়াৰ ফলত মানে আজি ৰ'দ দিছে, মানুহৰ অৱস্থা বেয়া হৈ গৈছে। ডেট মিনছ কি, আমি তেতিয়া সকলোৱে হয়তো গছৰ মূল্যটো তেতিয়াহে বুজিব। অন্য সময়ত গছৰ বিষয়ে আমি কথা নাপাতোঁ। এতিয়া গছৰ অবিহনে পানী নাথাকে, গছ নাথাকিলে আমি মানুহ নাথাকে, কোনো নাথাকে। সেইকাৰণে সকলোৱে সজাগ হোৱা নিশ্চিত, বিশেষকৈ উঠি অহা প্ৰজন্ম। তোমালোকৰ দিনতো গোটেই অসম কোনো মৰুভূমি হ'ব পাৰে মানে। মানুহ গছ কাটিয়ে আছে। গছ কাটিব নালাগে, আমি ৰুবহে লাগে। সকলো বাৰ্থডেবোৰত ৰুৱক, হয়নে নহয়? আৰু বিশেষকৈ মই গোটেই অল অসমতে ঘূৰিছোঁ। আদিবাসী সমাজটো শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে, বহুত কাৰণ আছে। তাৰে মাজত আমি শিক্ষাৰ মাধ্যমেদি আমি আগুৱাই লৈ যাব লাগিব। নহ'লে এইখন সমাজ অন্য জাতি বেলেগলৈ গৈ ওপৰলৈ গৈ থাকিব, আমাৰ সমাজটো তললৈ যাব পাৰে। সেইকাৰণে শিক্ষাটোৱে আমাৰ এটা অস্ত্ৰ হয়, যাৰ দ্বাৰা আমি আগুৱাই লৈ যাব পাৰোঁ। বহুত ল'ৰা ছোৱালী হায়েষ্ট স্কুল এৰা ল'ৰা ছোৱালী আমি চাহ বাগানীয়া অঞ্চলবিলাক দেখিছোঁ, মাজৰ পৰা স্কুল এৰে। স্কুলে যদি নপঢ়ে, আমি কি ডাঙৰ হ'লে কি হ'ব? হাজিৰা কৰিব লাগিব, বেলেগৰ ঘৰত কাম কৰি কিমান চাহৰে গোলাম হ'ব। এতিয়া চাহ বাগানখন আপোনালোকৰ চোতালতে আছে, কিন্তু বাহিৰৰ মানুহে, বেলেগ জাতৰ মানুহে মানে মেনেজাৰ হৈ আছে। আমাৰ ঘৰৰ মানুহে মেনেজাৰ হ'ব লাগিছিলে, মালিক হ'ব লাগিছিলে। কিয় নোৱাৰিলো? কাৰণ আমি পঢ়া শুনা নকৰিলোঁ। চোতালতে স্কুল আছে, তথাপিও নাযায়। সেইটো যাতে নহয়, নহ'লে ৰ'দে বৰষুণে গোটেই আজি 150 বছৰ হ'ল এনেকেই কাম কৰি আছে ৰাইজে গৈ মেলি। কিন্তু সেইটো হ'লে নহ'ব, পৰিৱৰ্তন আমাক লাগিব ন। মানে আমাৰ মানুহে মানে তাত মালিক হ'ব লাগিব। কাৰণ বস্তুটো আমাৰ চোতালত আছে। অকল পাত তুলিম বুলি ভাবিলে বেয়া কথা। আমি মেনেজাৰ হ'ব লাগিব, বাগানৰে ডক্তৰ হ'ব লাগিব, ইয়াৰে ইঞ্জিনিয়াৰ হ'ব লাগিব, ফেক্টৰী মেনেজাৰ হ'ব লাগিব, হয় নে নহয় কথাটো? তাৰ কাৰণে আমি কি কৰিব লাগিব? পঢ়িব লাগিব, স্কুল যাব লাগিব। মাজৰ পৰা স্কুল এৰিলে তেওঁলোকক লৈ যাব স্কুললৈ, পঢ়িব দিয়ক। আৰু অভিভাৱকৰ বহুত ডাঙৰ ভূমিকা থাকিব লাগিব। বেয়া লাগে কথাটো, কাৰণ স্কুল যোৱাৰ আগতে মাৰ এটা বাগানলৈ গুচি যায়। এতিয়া ল'ৰা ছোৱালী স্কুল গৈছে যোৱা নাই, এইটো ল'ৰা ছোৱালীৰ দুখ নাই। আকৌ ল'ৰা ছোৱালী 2টা-3টা বজাত ঘৰলৈ উভতি আহে স্কুলৰ পৰা, আকৌ মাৰ এটা ক'ত থাকে? বাগানত থাকে। এই টাইমিং বিলাক অলপ আপোনালোকে বাগান কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব, চৰকাৰৰ লগত। মানে টাইমিংটো অলপ মানে সাল সলনি হ'লে তেওঁলোকক এটলিষ্ট চোৱা চিতা কৰিব পাৰিব।
আৰু বিশেষ দীঘলে নকৰে আমাৰ সন্মানীয় জলমিত্ৰ খুব কষ্ট কৰি মেলি কম দৰমহা পালেও মানে ৰাইজক পানী যোগান দি আছে 2 টাইম কিছুমানতো 1 টাইমে দিয়ে তেখেতে কৈছে 2 টাইম দিয়ে বোলে তো ভাল লাগিছে নিশ্চয় ভগৱানেও মানে হেল্প কৰিব হতাশ হ'ব নালাগে বেয়াটো লাগে আমাৰ ফালৰ পৰা যিমান পাৰে আমি কোচিছ কৰিছো যাতে তেখেতসকলৰ মানে চেলাৰীটো আৰু ইনক্ৰিজ হ'ব লাগে আৰু সকলো ৰাইজৰ সেইটোৱে আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আৰু পানী বচোৱাৰ ক্ষেত্ৰত প্ৰকৃতিৰ ক্ষেত্ৰত সকলোৰে অৱদান থাকিব লাগিব কাৰণ পৃথিৱীত আমি সকলো এটা পৰিয়ালৰে মানুহ আমি সকলোৱে মিলিজুলি থাকিব লাগিব সিজনে সিজনক সহায় কৰি আমাৰ এই শিক্ষাৰ সমস্যা হওক অন্যান্য ঢেৰ সমস্যা এইটো আমাৰ এটা এটাকৈ আমি সমাধান কৰাত আমি সকলোৱে আগুৱাই যাব লাগিব আৰু বিশেষ দীঘলে নকৰো আমি সকলোকে পুনৰ বহুত বহুত ধন্যবাদ দিছোঁ এই সহযোগ কৰাৰ কাৰণে আপোনাৰ ফালৰ পৰা কিবা কৈ যদি ক'ব পাৰিব ধন্যবাদ দিছোঁ আজি সঁচাকে ভাল লাগিছে যিটো নেকি আপোনালোকে পদক্ষেপ লৈছে এৱাৰনেছৰ আমি গছ কাটিব নালাগে ৰুবহে লাগে কিয়কি গছ থাকিলে আমাৰ কি হয় অক্সিজেনটো আমি বেছি পাওঁ আৰু আমাৰ পৰিৱেশটো বা বায়ুটো আমি বিশুদ্ধ পাওঁ আৰু সেই হেতুকে আপোনালোকে যি পদক্ষেপ লৈছে সেই পদক্ষেপক আমি সন্মান জনাইছোঁ আগলৈ যাতে আপোনালোকৰ সুস্বাস্থ্য থাকক আৰু আগুৱাই নিয়ক যাতে এনে এৱাৰনেছত যাতে মানুহে সজাগ হ'ব পাৰে আৰু কোনো দিন যাতে মানুহে সেই আজি বেলেগ ঠাইত পানীৰ কাৰণে আজি যি হাহাকাৰ চলি আছে সেই হাহাকাৰ যাতে আমাৰ অসমত নহয় মই পুনৰবাৰ আপোনাক ধন্যবাদ দি মোৰ এই চমু বক্তব্য শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বিশেষকে শিক্ষা ক্ষেত্ৰত বৰ্তমান আমাৰ ইয়াতো সজাগে আছে আৰু প্ৰায় ভাললৈ গৈ আছে এতিয়া আমাৰ এইটো অঞ্চলটোত আপোনালোকে চাব পাৰে এই কালি পৰহি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিলে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন এনেকা কৰি মানে ভাল হৈছে আৰু মেট্ৰিকতো ভাল হৈছে লেটাৰ লৈ ছটাকে মানে ডিষ্টিংশ্যন লৈ পাছ কৰিছে ডিষ্টিংশ্যন লৈ পাছ কৰিছে ষ্টাৰ লৈছে তো মই পুনৰবাৰ আপোনাক ধন্যবাদ দিছো এনেকা আপোনালোকৰ এৱাৰনেছৰ কাৰণে আমাৰ মানুহখিনি সজাগ হৈছে আৰু আমাৰ শিক্ষা ক্ষেত্ৰত বা আৰু কিছুমান ক্ষেত্ৰত যেটো আমি জানা নাছিলো এই ক্ষেত্ৰত আগুৱাই গৈছে ভালে আছে পুনৰ আমি এবাৰ হাত চাপৰি দিম আৰু আজিৰ এইটো আগুৱাই লৈ যাম থেংক ইউ দেই আমি ৰুই লওঁ আৰু ন কোনোবা কিবা ক'ব নেকি আপোনালোকৰ ফালৰ পৰা হৈ যাব ক'ব নেকি কিবা ঠিক আছে আহক তেতিয়াহ'লে ৰুই দিয়ক ৰুই দিয়ক খুলি মেলি ৰুই দিয়ক এই যে চাইড দিয়ে ফালে নোলাবলৈ শুন হে প্ৰভু এই গাছকে মই ৰপত তই ডাঙৰ কৰবে আৰু এইটো জানছে মই অক্সিজেন পাম কৈছে ক দে কেউনাইলে আকৌ হে প্ৰভু এই গাছ পুলিকে মই রপত যাতে এই গাছ পুলিকের যোগেদি আমরা অক্সিজেন পাবই আৰু ডাঙৰ মানুহ আৰু ডাঙৰ আদমি বনিব বুলি কয় আর মই একদিন যাতে হেনিয়াত তোর কাম কে আগুৱাই লৈ পাৰো বঢ়িয়া বঢ়িয়া ভাল লাগিছে ৰুই দিয়া সবে মাটি অকণ দি দিয়া বাপৰে গুড এইটো আপুনি এডজাষ্ট কৰি মিলাই দিব আৰু নাই তেওঁ দিবগে কোৰ চোৰ লৈ আপুনি মিলাই দিবগে আমি কাৰ্যসূচী কৰিলো মানে আহক এইটো আদিত্য এটা আদিত্য প্লাষ্টিক কল লাহেকে মই খুলিছো লাহেকে হিলখা থাকে নে এই সাইড হ'ব
এইটো ধৰা আমলখিটাকে সোমাই দেব নেকি অ ভিতরে দেব দে মই খুলি দিছো কয়েক লাগি এতিয়া ইয়াক শপত খাব দিয়ক অকমান এইফালে আহা আপুনি ভাল লাগিছে বস্তুটো ভাল লাগিছে কামটো অকমান ইফালে পিছফালৰ পৰা লোৱা তুমি চবকে লোৱা পিছফালে হে প্ৰভু এই গছ পুলি মই ৰুইছো যাতে এই গছে মোক আৰু সকলোকে যাতে অক্সিজেন দিব আমাৰ জলবায়ুটো শীতল কৰি ৰাখিব আৰু ময়ো এই গছ পুলিয়ে নহয় এই গছ পুলিয়ে মোক ভৱিষ্যতে ভাল মানুহ হবলৈ ৰাস্তা দেখায় ঠিক আছে ইংলিছ মিডিয়ামৰ হয় হয় নেকি so okay you have to plant trees on your birthdays okay good এইটো অলপ আপুনি এনেকে গছকি দিব গেছটো থাকিলে হেৰি হ'ব মানে হয় নেকি তাৰ পৰা আহিছে পলিটেকনিক কৰি আছে হয় নেকি মেকানিকেল হয় নেকি মোৰ মেকানিকেলে হয় বাৰু কি সেমিষ্টাৰ এইবাৰ ফিফ্থ আৰু এটাই আছে আৰু এটা অহা বছৰ ওলাব এই জুন 2027 ওলাই যাব ঠিকে আছে আহক ফোন কৰিছো আহক ভাল লাগিছে কাৰ্যসূচীটো আনকমন ভাল লাগিছে মানে এনেকুৱা হ'ব লাগে একচুৱেলি আপুনি এনেকে শপত খাব দিব লাগে প্ৰত্যেক বছৰে এজন এজনা আহক অলপ দূৰৰ পৰা লোৱা আপুনি কৈ দিয়ে এই গছ পুলিৰ দ্বাৰা আমি যাতে জলবায়ুত শীতল হ'ব পাৰিম অক্সিজেন ভালকে পাব পাৰিম আৰু এই গছ পুলিৰ দ্বাৰা যাতে মই ডাঙৰ মানুহ হ'ব পাৰিম আৰু এনে কাৰ্যসূচী মই হাতত ল'ব পাৰিম পদক্ষেপ ল'ব পাৰিম পদক্ষেপ ল'ব পাৰিম যাতে আমাৰ এই অসমখন সদায় দিন শীতল আৰু অক্সিজেনময় দেশ হৈ থাকিব পাৰে এই চাইডে আহা চবে মাটি অলপ দি দিয়ক পাৰিলে ভাল হৈছে ঠিকে আছে অকমান এৰি লৈ আহিব লাগিব এইফালৰ পৰা লো তুমি চব ফালে হৈ যাব একো নাই ঠিকে আছে সকলোকে বহুত বিশেষকৈ আপোনাক বহুত ধন্যবাদ থেংক ইউ ভাল লাগে একদম আনকমন কাৰ্যসূচী আজি ফাৰ্ষ্ট পাইছে এনেকে মানে আপোনাক মাজে মাজে ক'ৰবাত লৈ যাব লাগিব মই ঠিকে আছে ভাল লাগিল ভালকে পঢ়িবা চবে দেই ভাল মানুহ হ'ব লাগিব আনন্দ বাগানত এডভান্স আছে বহুত তাততো বিশ্বনাথ চাৰিআলিত অৱস্থাই নাই বেচেৰা সেই তেনেকা